10,000 টো বিলুৱা ষ্টাৰ্ট হৈ গ'ল বিহালী সমষ্টিত আমি দিলুৱে গম পাইছে নে নাই গম পাইছে এতিয়া যমুনামুখত বিন্নাকান্দিত কেতিয়া পাব লামডিঙত কেতিয়া পাব হুজাইত কেতিয়া পাব এইটো লৈ কোনো চিন্তা নাই জুন মাহত মই ৰামকৃষ্ণ ঘোষ শিবু মিশ্ৰৰ পৰা ডেট লৈ এখন মিটিং কৰি আপোনালোকক হুজাইত যমুনামুখ বিন্নাকান্দি লামডিঙত মই জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো ক্লিয়াৰ কৰি দিম ঠিক আছে সবে আপোনালোকে 100% পাই যাব যিবিলাক লৰাই গ্ৰেজুৱেচন পাস কৰিব বিএ পাস কৰিব বিএসসি পাস কৰিব পাস কৰাৰ লগে লগে মাক বাপেকৰ পৰা টকা খুজিব হিয়তি লাজ কৰে কিন্তু ইন্টাৰভিউ দিব লাগে বাহিৰত যাব লাগে চাকৰিৰ কাৰণে ইন্টাৰভিউ দিব লাগে খৰচ লাগে সেই কাৰণে এইবাৰ আমি ঠিক কৰিছো যে যিমান লৰাই গ্ৰেজুৱেচন পাস কৰিব এক বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি প্ৰত্যেক মাহত আমি দিয়াৰ ব্যৱস্থা কৰিম মই 1.5 লাখ এটা দুটা নহয় 1.5 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিছো যদি মই 10 লাখ কৰি ললোহেঁতেন কিমান হল বাদ দিয়ক মাত্ৰ যদি মই শিলাদিত্য ৰামকৃষ্ণ শিবুক কলোহেঁতেন যে তোমাৰ সমষ্টি 10,000 লৰাক চাকৰি দি মোক 1 লাখ কৰি উঠাই দিয়া সব দিব ৰাজি থাকে নে নাই চাকৰিৰ কাৰণে 1 লাখ 1.5 লাখ চাকৰি 1 লাখ টকা কৈ ললে 1,500 কোটি টকা মোৰ ঘৰত আহিলেতেন আৰু বাকি তলত অলপ 20,000 30,000 আৰু ললেহেঁতেন সারা বিজেপি মানুহৰ ঘৰত গাড়ীও হৈ গলহেঁতেন বিল্ডিংও বনি গলহেঁতেন কিন্তু আজি বিজেপি চৰকাৰে টকাৰ লোভ কৰা নাই মোদী ডাঙৰীয়াই কৈছে দুৰ্নীতি হ'ব নোৱাৰে চাকৰিৰ নামত আজি কোনো বাপৰ বেটাই তামুল এখনো ল'ব নোৱাৰে এনেকুৱা আমি ৰাজনীতি কৰিছো না নাই আজি প্ৰথমবাৰ অসমত দুখীয়া মানুহৰ ঘৰৰ লৰাই সবজি বেপাৰী লৰাই ঠেলা চালকৰ লৰাই ৰিক্সা চালকৰ লৰাই আজি চাকৰি পাইছে এই যে ডিউটি কৰিব আহে পুলিচৰ ডেকা সৰু সৰু লৰা ছোৱালীবোৰ হিয়তক আপোনালোকে খুদিব তোৰ বাবাই কি কাম কৰে তোৰ মাই কি কাম কৰে চাকৰি কৰিব নতুনকৈ যিবিলাক লৰা ছোৱালী জয়েন কৰিছে তেওঁলোকক খুদিব তোমাৰ বাবাই কি কাম কৰে তোমাৰ মাই কি কাম কৰে কোনো ধনী মানুহৰ লৰা নাই সকলো দুখীয়া মানুহৰ লৰা ছোৱালীয়ে আজি বিজেপি দিনত চাকৰি পাইছে আপোনালোকৰ লৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক আজি অসমত চাকৰিৰ কোনো অভাৱ নাই এই চাকৰি হৈ গল নৱেম্বৰত মই আকৌ পুলিচৰ ইন্টাৰভিউ ফৰেষ্টৰ ইন্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো তাৰ মানে প্ৰত্যেক বছৰে চাকৰিৰ ইন্টাৰভিউ চলি থাকিব লৰা ছোৱালীয়ে পাই থাকিব এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব মই এইটো সিদ্ধান্ত লৈছো যে যিসকল লৰা ছোৱালীয়ে চাকৰি নাপাব প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰত 1,000 কৰি 5,000 লৰা ছোৱালীক আমি 2 লাখ টকা কৈ দিম যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে বেংকৰো মৰ্গেজ নালাগে একো নালাগে চৰকাৰৰ পৰা 2 লাখ টকা দিম যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে আৰু ব্যৱসায় বাণিজ্য ভাল হলে পিছত বেংকৰ পৰা লোন ল'ব পাৰে আগতে অসমত কোনোবা এনেকুৱা কাম কৰিছিলে কেতিয়াবা হৈছিলে আজি 4 বছৰ নৰেন্দ্ৰ মোদীৰ শাসন কালত আমাৰ অসমত আগতে নোহোৱা নতুন নতুন কাম আজি হৈ আছে যোৱাবাৰ এই ফিল্ডত মিটিং হৈছিলে আমাৰ লোকসভা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে এইবাৰ আৰু জিঅ টেগিংৰ কাৰণে আপোনালোকে টকা দিব নালাগে এইবাৰ কোনে জিঅ টেগিং কৰিলে জীৱিকা সখী বাইদেউসকলে কৰিলে টকা পইচা আগত 20-25,000 লৈছিলে এতিয়া যদি কিবা লৈছে চাহ একাপ খাইছে কিন্তু কোনেও টকা পইচা এইবাৰ জিঅ টেগিংত লোৱা নাই লৈছে নেকি টকা পইচা হসা কথা কব লৈছে নেকি যিসকলক কিবা কাৰণত জিঅ টেগিং এতিয়াও হোৱা নাই ইলেকশ্যনৰ পিছত নিজৰ জিঅ টেগিং আমি নিজে কৰিব পৰা সুবিধা কৰি দিম যাতে দুখীয়া মানুহৰ পৰা ঘৰৰ নামত কোনেও 1 টকা ল'ব নোৱাৰে এইবাৰ পঞ্চায়ত ইলেকশ্যন হৈ যোৱাৰ পিছত পঞ্চায়তত জিকা মানুহক মই গুৱাহাটীত মাতিম অমিত শাহ ডাঙৰীয়াও থাকিব আৰু এটাই ৱাৰ্নিং দিম
কোনোবাই যদি দুখীয়া মানুহৰ ঘৰৰ পৰা এটা টকাও লয় হি জেলত যাবই লাগিব 100%। 100% দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ নহব। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, আগতে ৰেচন কাৰ্ড আছিলে, ৰেচন কাৰ্ড আগতে কোনে লৈছিলে? যিবিলাক বাংলাদেশী আহি ইহঁতে ৰেচন কাৰ্ড লৈছিলে যাতে মানুহক পুলিচে দিগদাৰ নকৰে, ভাৰতীয় নাগৰিক বুলি কয়। আজিকালি ৰেচন কাৰ্ড এইবিলাক কামত নালাগে। এতিয়া ৰেচন কাৰ্ডত আমি কি পাওঁ? বিনামূলীয়া চাউল পাওঁ। আমি ৰেচন কাৰ্ডত হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাওঁ। এইবাৰ মই আৰু এটা সুবিধা ৰেচন কাৰ্ডত দিব খুজিছো। কলেজত বিনামূলীয়া এডমিশ্যনৰ কাৰণে আমাৰ ল'ৰা ছোৱালী যেতিয়া গাঁওবুঢ়াৰ ওচৰত যায়, মৌজাদাৰৰ ওচৰত যায়, SDC অফিচত যায়, ইনকাম চাৰ্টিফিকেট ওলাওঁতে টকা দিব লাগে। সকলোকে নালাগে, কিন্তু কমপ্লেইন আহি থাকে। এইবাৰ আমি নিয়ম কৰিছো, কলেজত ইউনিভাৰ্চিটিত বিনামূলীয়া নামভৰ্তিৰ কাৰণে কোনো প্ৰমাণ পত্ৰ ল'ব নালাগে, মাত্ৰ ৰেচন কাৰ্ড দেখুৱাই দিলে বিনামূলীয়া এডমিশ্যন হৈ যাব। তাৰমানে ৰেচন কাৰ্ডত আমি কি পালো? বিনামূলীয়া চাউল পালো, বিনামূলীয়া চিকিৎসা পালো, বিনামূলীয়া নামভৰ্তি পালো। আৰু ডেট এটা লিখি ৰাখক, 1 অক্টোবৰ তাৰিখৰ পৰা মই ৰেচন কাৰ্ডত আপোনালোকক দালিও দিম, আপোনালোকক চেনিও দিম, আপোনালোকক নিমখো দিম। পুৰা ফ্ৰী নাপাব, বজাৰতকৈ 30 টকা কম দামত পাব। ঠিক আছে? আৰু এটা আপোনালোকক সুবিধা দিম, চাউল হৈ গ'ল, চেনি হৈ গ'ল, দালি হৈ গ'ল, নিমখ হৈ গ'ল, নামভৰ্তি হৈ গ'ল। এতিয়া আমাৰ আৰু এটা কাম আছে, গেছৰ চিলিণ্ডাৰৰ দাম কিমান? কিমান দাম? 950। কিমান? 1300 নহয়, 950। 1000 এতিয়া 1 অক্টোবৰৰ পৰা গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম। তাৰমানে আমি কি পালো? চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, গেছৰ চিলিণ্ডাৰৰ দামো কমি গ'ল। যাৰ ঘৰত যাওঁ এতিয়া মোক ধুনীয়াকৈ ভাত খুৱাই দিব। সকলো সুবিধা আহি গ'ল। আমাৰ দুখীয়া মানুহৰ কাৰণে জীৱনটো বহুতখিনি সুবিধাজনক হ'ল। এতিয়া দুখীয়া মানুহে ক'ত আৰু পইচা দিব লাগে? ইলেক্ট্ৰিচিটিত। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে। নৱেম্বৰ মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিম। তাৰমানে দুখীয়া মানুহৰ চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, তেল হ'ল, গেছৰ দাম কমিলে, ইলেক্ট্ৰিচিটিৰ দাম কমিলে, অসমত দুখীয়া মানুহ, মধ্যবিত্ত মানুহ জীয়াই থাকিব পাৰিব। অৰুণোদয় আঁচনি, লামডিং, হোজাই, যমুনামুখ আমি প্ৰথমবাৰ দিছিলো 16,000 পৰিয়াল, তাৰ পিছত দিলো 23,000 পৰিয়াল। এতিয়া আমি দি আছো 37-38,000 পৰিয়াল। সবৰে কাগজ পত্ৰ হৈ গ'ল, ফৰ্ম ফিল আপ হৈ গ'ল। কিন্তু মোক বিধায়কসকলে কৈছে যে দুখীয়া মানুহ আৰু অলপ বাকী থাকি গ'ল। সেইবাবে মই হোজাই, লামডিং, যমুনামুখত অৰুণোদয় আৰু নতুনকৈ 4,000 চেংচন কৰি দিছো, যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰিছো। যিবিলাক ল'ৰাই গ্ৰেজুৱেশ্যন পাছ কৰিব, BA পাছ কৰিব, BSc পাছ কৰিব, পাছ কৰাৰ লগে লগে মাক বাপেকৰ পৰা টকা খুজিব, সিহঁতি লাজ কৰে। কিন্তু ইণ্টাৰভিউ দিব লাগে, বাহিৰত যাব লাগে, চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব লাগে, খৰচ লাগে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে যিমান ল'ৰাই গ্ৰেজুৱেশ্যন পাছ কৰিব, 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি প্ৰত্যেক মাহত আমি দিয়াৰ ব্যৱস্থা কৰিম, যাতে 1 বছৰ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে, দেউতাক মাকৰ পৰা টকা খুজিব নালাগে। 10,000টো বিলোৱা ষ্টাৰ্ট হৈ গ'ল। বিহালী সমষ্টিত আমি দিলোৱে, গম পাইছে নে নাই? গম পাইছে। এতিয়া যমুনামুখত, বিন্নাকান্দিত কেতিয়া পাব, লামডিঙত কেতিয়া পাব, হোজাইত কেতিয়া পাব, এইটো লৈ কোনো চিন্তা নাই। জুন মাহত